প্ৰমোদ বড়োৰ লগত মোৰ গোপন বুজাবুজি আছে। হাগ্ৰামাৰ দাবীক লৈ অস্বস্তিত UPPL। খামফাক ডেপুটেশ্যন পঠিয়াইছে হাগ্ৰামাই। BPFৰ চৰকাৰ হ'ব BTRত। প্ৰমোদ বড়োৰ সৈতে গোপন বুজাবুজি আছে হাগ্ৰামা মহিলাৰীৰ। BPFৰ পৰা এজনকৈ কেইবাজনো নেতা UPPLলৈ যোৱাৰ পিছত আজি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। খামফা বৰগয়াৰীয়ে BPF এৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৰ সৈতে গোপন বুজাবুজিৰে খামফাক UPPLলৈ প্ৰেৰণ কৰা হৈছে। UPPLত শিক্ষিত মানুহৰ অভাৱ হোৱাৰ বাবে খামফাক BPFৰ পৰা ডেপুটেশ্যন পঠিওৱা হৈছে। আৰু বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে BTRত পুনৰ BPFৰ চৰকাৰ হ'ব। BTR নির্বাচন আমার BPF দল হিসাবে খুব ভালো চলি আছে, খুব জোরদারভাবে চলি আছে প্রিপারেশনটো। আর আজি তো আপনাদের নিশ্চয় শুনিছে খাম্পা UPPLত সোমাব বুলি। তো প্রমোদ বড়ো আর মই দুইজনে আলোচনা করিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ UPPLত ডেপুটেশ্যনত। কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম UPPLৰ যিটো BTR একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলৰ বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, খাম্পাক আৰু পাঠাব লগা হৈছে। নাই মইতো BPF চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী, জ্ঞানী, এক্সপাৰ্ট মানুহ আছে। UPPL দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি UPPLত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰুৱা কথা। ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে, আমাৰ দলৰ পৰা আমি UPPLৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে এক্সপাৰ্ট, বুদ্ধি থকা, জ্ঞানী মানুহ লাগিব না নাই। UPPLৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে। আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ। এইটো ইহঁতৰ ফলীয়া, এইটো নাম নাই। এইবিলাক আচলটো হ'ল খাম্পা আৰু চন্দন খুব জ্ঞানী, বুদ্ধি থকা, এক্সপাৰ্ট মানুহ লাগে বুলি কোৱাৰ কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পৰা নাই, সেইকাৰণে এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল, এতিয়া উন্নয়ন হ'ব। আমাৰতো 25টাৰ তলত নাপায়। আমি এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে। চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট, জ্ঞানী মানুহ গ'ল, বাছ। পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। খাম্পায়ে গৈছে, ডেপুটেশ্যনত গৈছে। এইবাৰ BTR চুক্তিটো ভালকৈ ৰূপায়ণ হ'ব। হাউলিৰ
পৰা কৌশিক দাসৰ প্ৰতিবেদন এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।